students, মই জুৰি তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল জ্ঞানজ্যোতি আসামলে। সো students, আমি ক্লাস 10 ৰ লাইফ প্ৰসেসটো পঢ়ি আছিলো, তাৰ ট্ৰান্সপোৰ্টেশন পাৰ্টখিনি আমি পঢ়ি আছিলো যে ট্ৰান্সপোৰ্টেশনত কি সিস্টেম থাকে আৰু কি হয় কি থাকে হয়নে, ব্লাড থাকে, ব্লাড ভেসেলস থাকে হয়নে কিছুমান, আৰু সেই গুটেই ব্লাড ভেসেলসৰ থ্ৰুৰে ট্ৰান্সপোৰ্ট হ'বৰ কাৰণে হাৰ্টে কি কৰে, পাম্প কৰি প্ৰেছাৰ দিয়ে আৰু তাৰ ফলত কি হয়, ব্লাডখিনি ট্ৰান্সপোৰ্ট হয় হয়নে। তাৰ পিছত আমি আৰু কি পাইছিলো, লিম্ফেটিক সিস্টেমৰ কথা পাইছিলো যে কিছুমান তৰল পদাৰ্থ থাকে যিবিলাক হৈছে লক্ষিকা হয়নে। সো এইখিনি আমি লাষ্ট ক্লাছত পঢ়িছিলো। সো আজি আমি পঢ়িম আমাৰ হাৰ্টৰ ভিতৰত কেনেকৈ ব্লাডখিনি ট্ৰান্সপোৰ্ট হৈ থাকে। ওকে, সো লেটস ষ্টাৰ্ট। সো লাষ্ট ক্লাছত মই কৈছিলোঁ যে ব্লাড ভেসেলস কি থাকে, আৰ্টাৰিজ, ভেইনছ এণ্ড ব্লাড কেপিলাৰিজ হয়নে। সো আৰ্টাৰিজবিলাক মানে ধমনীবিলাকৰ কাম কি, হাৰ্টৰ পৰা তেজটো উলিয়াই দিয়ে, আৰু শিৰাবিলাকৰ মানে ভেইনবিলাকৰ কাম হৈছে হাৰ্টলৈকে ব্লাডটো কঢ়িয়াই আনে। ওকে, কিন্তু এইটো কথা মনত ৰাখিবা যে আৰ্টাৰিজ কেৰিজ পিয়'ৰ মিন্স অক্সিজেনেটেড ব্লাড। ওকে, আৰ্টাৰি মানে ধমনীবিলাকে হাৰ্টৰ পৰা বেলেগ বেলেগ অংগলৈকে তেজটো নিয়ে। কি নিয়ে, কেনেকুৱা ধৰণৰ তেজ নিয়ে, বিশুদ্ধ তেজ মানে অক্সিজেনেটেড তেজ। ওকে, অক্সিজেনেটেড ব্লাড কঢ়িয়াই নিয়ে আৰ্টাৰিজবিলাকে, ধমনীয়ে ক'ৰ পৰা, হাৰ্টৰ পৰা উলিয়াই দিয়ে পিয়'ৰ ব্লাডখিনি। ওকে, তাৰপিছত ভেইনছ মিন্স শিৰাবিলাকে আকৌ কি কৰে, ডি অক্সিজেনেটেড ব্লাড মিন্স অশুদ্ধ তেজ, য'ত অক্সিজেন নাথাকে, কাৰ্বন ডাই অক্সাইড থাকে। ওকে, সো সেই ব্লাডখিনি শিৰাবিলাকে হাৰ্টৰ লৈকে কি কৰে, ট্ৰান্সপোৰ্ট কৰে। সো ভেইনছৰ ফাংচন হ'ল ডি অক্সিজেনেটেড ব্লাডটো কেৰি কৰা। ওকে, আৰ্টাৰিজ মানে ধমনীৰ কাম হ'ল অক্সিজেনেটেড ব্লাড কেৰি কৰা, আৰু ভেইনছ মানে শিৰাৰ কাম হ'ল ডি অক্সিজেনেটেড ব্লাড কেৰি কৰা। ক্লিয়াৰ? এতিয়া এইটো চোৱা, এইটো হ'ল আমাৰ হাৰ্ট হয়নে। হাৰ্টটোৰ 4টা চেম্বাৰ থাকে। আমাৰ হাৰ্টটো যদি এইটো ডাইছেক্ট কৰোঁ আমি 4টা চেম্বাৰ পাম। ওকে, এই ওপৰৰ এইখিনি পৰ্চনক কয় আৰ্টিকেল, অলিন্দ, আৰু তলৰ পৰ্চনখিনি হৈছে নিলয়। ওকে, ভেন্ট্ৰিকল। সো লেফ্টফালে থকাটো হৈছে লেফ্ট আৰ্টিকেল, ৰাইট আৰ্টিকেল, লেফ্ট ভেন্ট্ৰিকল, ৰাইট ভেন্ট্ৰিকল। ক্লিয়াৰ? এইটো হৈছে বাও অলিন্দ, এইটো হৈছে সু অলিন্দ, এইটো হৈছে বাও নিলয়, আৰু এইটো হৈছে সু নিলয়। বুজি পাইছা? লেফ্ট আৰ্টিকেল মিন্স বাও অলিন্দ, ৰাইট আৰ্টিকেলছ মিন সু অলিন্দ, তাৰপিছত এইটো হৈছে বাও নিলয় মিন্স লেফ্ট ভেন্ট্ৰিকল, এইটো হৈছে ৰাইট ভেন্ট্ৰিকলছ মিন্স সু নিলয়। ওকে, ক্লিয়াৰ? ফাৰ্ষ্ট মই কেনেকৈ মুভমেণ্ট হয় সেইটো আগতে বুজাই দিওঁ। প্ৰথমতে ইয়াত কি হয়, লাঙৰ পৰা ব্লাডটো ইয়াতে আহে। ওকে, সো ইয়াতে কি হয়, এইখিনি জেগাত আমাৰ যিখিনি পিয়'ৰ ব্লাড, অক্সিজেনেটেড ব্লাড সেইখিনি আহে, কাৰ থ্ৰুৰে আহে, পালমনাৰী ভেইন। ওকে, এইটো হ'ল পালমনাৰী ভেইন। এতিয়া আমাৰ ভেইনৰ কাম কি আছিলে, ভেইনৰ কাম আছিলে হাৰ্টলৈকে ব্লাডটো কঢ়িয়াই আনা হয়নে। কিন্তু আকৌ আমি কি পাইছোঁ, ভেইনবিলাকৰ কাম কি, ডি অক্সিজেনেটেড ব্লাডহে সি কেৰি কৰে হয়নে। কিন্তু এইটোতো এটা ভেইন হয়নে। শিৰাবিলাকৰ কাম কি, ডি অক্সিজেনেটেড ব্লাড, য'ত অক্সিজেন নাথাকে সেই ব্লাডখিনি কঢ়িয়াই আনা হয়নে, শিৰাবিলাকৰ কাম সেইটো। আৰু শিৰাবিলাকৰ কাম কি, ব্লাডটো এণ্ট্ৰি কৰা হয়নে। কিন্তু এইটো হৈছে কি, ক্লুম শিৰা। ওকে, সো এইটো এক্সেপশ্যনেল হয়, এইটো মনত ৰাখিবা। সো এইটো ক্লুম শিৰাই কি কৰে, যিটো আমাৰ অক্সিজেনেটেড ব্লাড হয় সেই অক্সিজেনেটেড ব্লাডটো লাঙৰ পৰা, হাওফাৰ পৰা ই কেৰি কৰি পেলাই ইয়াতে লেফ্ট অৰিকল মিন্স বাও অলিন্দত সোমোৱায়। বুজি পাইছা? এনেই ভেইনবিলাকে ডি অক্সিজেনেটেড বা শিৰাবিলাকে ডি অক্সিজেনেটেড ব্লাড কেৰি কৰে, কিন্তু পালমনাৰী ভেইনে বা ক্লুম শিৰাই কি কৰে, অক্সিজেনেটেড ব্লাডহে কেৰি কৰে। ক'ৰ পৰা, লাংছৰ পৰা ক'লৈকে, হাৰ্টৰ লেফ্ট অৰিকুল। ওকে, বাও অলিন্দলৈকে কেৰি কৰে। ক্লিয়াৰ? তাৰপিছত ইয়াতে এখন ভাল্ভ থাকে। ওকে, এইখন হৈছে
বাইকাস্পিড ভাল মানে ইয়াতে দুটা কাস্পিড থাকে দেখিছা ইয়েলো কালাৰৰ দুটা কাস্পিড থাকে আৰু এইখিনিত এটা ভাল্ভ থাকে এইখিনিত সো তাৰ মানে ভাল্ভটো কি কৰে এই ইয়াৰ পৰা তলৰ পোৰশনটো লৈকে ব্লাডখিনি কেৰি কৰি আনে বুজি পাইছা ইয়াৰ পৰা ইয়ালৈকে পাস হয় সো আমাৰ ইয়াৰে ভাল্ভখিনি এনেকুৱা ধৰণৰ থাকে বুজি পাইছা এনেকুৱা ধৰণৰ কাৰণ যাতে ই যেতিয়া পাম্প কৰিব এইটো পোৰশন আৰু এইটো পোৰশন পাম্প কৰি থাকে ক্লিয়াৰ সো ওপৰৰ এইখিনি পোৰশন আৰু তলৰ এইখিনি পোৰশন পাম্প কৰি থাকে যাতে পাম্প কৰি প্ৰেছাৰত যাতে ই ওপৰত উঠি যাব নোৱাৰে সেই কাৰণে এখন এনেকুৱা ধৰণৰ ভাল্ভ থাকে ভাল্ভখনে কি কৰে তলৰ পাৰ্টৰ পৰা লেফ্ট ভেন্ট্ৰিকুলাৰ পৰা ৰাইট অৰিকুলাৰলৈকে লেফ্ট ভেন্ট্ৰিকুলাৰ পৰা লেফ্ট অৰিকুলাৰলৈকে যাতে যাব নোৱাৰে বুজি পাইছা বাও নিলয়ৰ পৰা যাতে বাও অলিণ্ডলৈকে যাব নোৱাৰে সেই কাৰণে এই কাস্পিড ভাল্ভখন থাকে ওকে সো আমি পালো ফাৰ্স্ট যে লাঙৰ পৰা পালমিনাৰী ভেইনছ মিন্স ক্লুম হিৰাই অক্সিজেন থকা ব্লাডখিনি ইয়াতে কেৰি কৰে হয়নে ইয়াৰ পৰা ইয়ালৈকে আহে ব্লাডখিনি হৈছে তাৰছত ইয়াৰ পৰা যেতিয়া প্ৰেছাৰ পাব ই প্ৰেছাৰ পাই এইডাল নলিকা দেখিছা ৰেড কালাৰ এই নলিকাডালেৰে কি হয় সেই অক্সিজেনযুক্ত ব্লাডখিনি আমাৰ বিভিন্ন ধৰণৰ অৰ্গেনছলৈকে গুচি যায় সো এডালৰ নাম কি এডাল হৈছে অৰোটা মানে মহাধমনী বুজি পাইছা এতিয়া ধমনীৰ কাম কি আছিলে হাৰ্টৰ পৰা ব্লাডখিনি বাহিৰলৈ ওলাই দিব লাগে হয়নে তাৰ মানে ইয়াৰ নাম হৈছে মহাধমনীয়ে কি কৰে অক্সিজেনযুক্ত ব্লাডখিনি হাৰ্টৰ পৰা বেলেগ বেলেগ অৰ্গেনলৈকে পঠাই দিয়ে ঠিক আছে তাৰ পিছত আমাৰ বেলেগ বেলেগ সেললৈকে কিহেৰে যায় এনেকে যোৱাৰ পিছত বিভিন্ন ধৰণৰ অৰ্গেনত এয়া ব্লাড কেপিলাৰিজ বিলাক থাকে যে সৰু সৰু সেই ব্লাড কেপিলাৰিজ বিলাকত যাব সেই ব্লাড কেপিলাৰিজ বিলাকৰ পৰা ডিফিউজন প্ৰসেসেৰে কি হ'ব বেলেগ বেলেগ সেলত অক্সিজেনখিনি পাৰ হ'ব বুজি পাইছানে তাৰ পিছত আমাৰ সেল বিলাকত যিবিলাক ৰিএকচন হ'ব ৰিএকচন হোৱাৰ পিছত কাৰ্বন ডাই অক্সাইড হ'ব প্ৰস্তুত হ'ব হয়নে অক্সিজেনখিনি শেষ হৈ যাব সো অক্সিজেনখিনি শেষ হৈ যোৱাৰ পিছত যিখিনি ব্লাড আহিব সেই ব্লাড বিলাকে কাৰ্বন ডাই অক্সাইড কেৰি কৰি পেলাই ডিফিউজন প্ৰসেসেৰে সেল বিলাকৰ পৰা সেই সৰু সৰু নলিকা বিলাকলৈ সো সেই সেল বিলাকৰ পৰা এই সৰু সৰু দেখিছা নহয় কেপিলাৰিজ বিলাক কোশিকা বিলাক এই ৰক্ত কোশিকা বিলাকলৈকে ডিফিউজন প্ৰসেসেৰে আহিব সো ডিফিউজন প্ৰসেসেৰে আহাৰ পিছত এই ব্লাডখিনি ভেনা কাভা ওকে মানে মহাহীৰা এতিয়া হীৰা বিলাকৰ কাম কি আছিল অৰ্গেনৰ পৰা হাৰ্টলৈকে ব্লাডটো কঢ়িয়াই নিয়ে হয়নে সো এডাল হৈছে হীৰা মহাহীৰা ডালেৰে কি হ'ব সেই ডি অক্সিজেনেটেড য'ত অক্সিজেন নাই সেই ব্লাডখিনি এই পোৰশনটোত এন্ট্ৰি কৰিব এই পোৰশনটো কি আছিলে ৰাইট অৰিকুল হয়নে হু অলিন্দ বুজি পাইছা হু অলিন্দলৈকে আহিব সো হু অলিন্দলৈকে আহাৰ পিছত এইখিনিত আকৌ এটা ভাল্ভ থাকিব এই ভাল্ভটো হৈছে ট্ৰাইকাস্পিড ইয়াতে তিনটা কাস্পিড থাকে এনেকে বুজি পাইছা সো এই যে আমি ভেনা কাভা মিন্স মহাহীৰা পাইছো মহাহীৰা দুই ধৰণৰ থাকে এটা হ'ল ঊৰ্ধ্ব মহাহীৰা আৰু এটা হ'ল নিম্ন মহাহীৰা এই পিকচাৰটো দেখিছা এডাল মহাহীৰা ঊৰ্ধ্ব মহাহীৰা আৰু এডাল মহাহীৰা এডাল হৈছে নিম্ন মহাহীৰা এডাল হৈছে ভেনা কাভা ফ্ৰম লোৱাৰ বডি ওকে যিখিনি আমাৰ লোৱাৰ বডি পাৰ্টৰ পৰা যিখিনি ডি অক্সিজেনেটেড ব্লাড কঢ়িয়াই আনে এইডাল নলিকাই কঢ়িয়াই আনে এডাল মহাহীৰাই কঢ়িয়াই আনে ওকে আৰু এডাল হৈছে ভেনা কাভা ফ্ৰম আপাৰ বডি মিন্স ঊৰ্ধ্ব মহাহীৰা মানে ওপৰ বডিৰ পৰা যিখিনি আমাৰ ফাংচনছ হোৱাৰ পিছত ডি অক্সিজেনেটেড ব্লাড কঢ়িয়াই আনে এডালে কঢ়িয়াই আনে ক'লৈকে ৰাইট অৰিকুলছ মিন্স হু অলিন্দলৈকে কঢ়িয়াই আনে ওকে তাৰপিছত ইয়াতে এইখন ট্ৰাইকাস্পিড ভাল্ভ তিনডাল কাস্পিড থাকে কাৰণে ট্ৰাইকাস্পিড ভাল্ভ ইয়াৰ পৰা আমাৰ ৰাইট ভেন্ট্ৰিকললৈকে টেষ্টখিনি কি হয় পাছ হৈ যায় ইফালে এই ভাল্ভটো থকাৰ কাৰণে ওপৰ ফালে ইয়াকো উল্টাকে যাব নোৱাৰে ব্লাডখিনি সো ইয়াৰ পৰা ইয়ালৈকে আহিল সো ইয়াৰ পৰা আকৌ কি কৰিব প্ৰেছাৰ পোৱাৰ পিছত এইফালেৰে এনেকে এই নলিকাডালেৰে ওলাই যাব বুজি পাইছা সো এই নলিকাডাল কি হৈছে এই নলিকাডালৰ নাম কি পালমিনাৰী আৰ্টাৰী মিন্স ক্লুম ধমনী বুজি পাইছা এটা ধমনীৰ কাম আছিলে হাৰ্টৰ পৰা উলিয়াই দিয়া তেজখিনি হয়নে এতিয়া ক্লুম ধমনীয়ে কি কৰে হাৰ্টৰ পৰা এই বেয়া ব্লাডখিনি যিখিনিত অক্সিজেন নাথাকে সেইখিনি উলিয়াই নিয়ে ক'ত উলিয়াই নিয়ে
এইখিনি নিয়ে আকৌ লাংছলৈকে হাওফাওলৈকে নিয়ে বুজি পাইছা এইখিনি আকৌ গৈ পেলাই সেই যে ইয়াৰ পৰা আকৌ গৈ পেলাই এইবিলাক জালিকাবিলাক দেখিছানে কেপিলাৰিজ হয় এইবিলাকলৈকে যাব এইবিলাকৰ পৰা আকৌ ডিফিউজন প্ৰচেছেৰে আমি যে এলভিঅলি পাইছিলোঁ লাংছত হয়নে এই পিকচাৰটো দেখিছানে এইটো লাংছত এইবিলাক সৰু সৰু এলভিঅলি আছে হয়নে নহয় এলভিঅলিক এনেকে এই ব্লাড কেপিলাৰিজ বিলাকে ৰক্ত জালিকাবিলাকে এনেকে আগুৰি ধৰে সো ক্লুম ধমনীৰ পৰা যেতিয়া এইবিলাকত এনেকে আহিব আহি পেলাই এই জালিকাবিলাকত আহিব আৰু এই জালিকাবিলাকৰ পৰা ডিফিউজন প্ৰচেছেৰে কি হ'ব আকৌ অক্সিজেন এনেকে ইফালে পাৰ কৰি দিব বুজিছা অক্সিজেন এনেকে আহিল ব্লু কালাৰখিনি ডিঅক্সিজেনেটেড ব্লাড কেৰি কৰে ৰেড কালাৰখিনি অক্সিজেনেটেড ব্লাড কেৰি কৰে সো এইখিনি যেতিয়া ব্লাডটো এনেকে আহি থাকিব ইয়াত কি হ'ব আকৌ অক্সিজেনখিনি ইয়াত ডিফিউজন প্ৰচেছেৰে এইবিলাকত এন্টাৰ কৰিব আকৌ এই ব্লাডখিনি এনেকে আহিব সো এইখিনি আকৌ অক্সিজেনেটেড ব্লাড কেৰি কৰিব হয়নে সো এইখিনি আকৌ ক'ত যাব পালমিনাৰী ভেইনছ মন আছেনে পালমিনাৰী ভেইনছ ক্লুম হীৰা আকৌ সেই ভেইনছ সেই সৰু সৰু নলিকাৰ পৰা এনেকে আহিব ব্লাডখিনি হয়নে সৰি এডাল এনেকে আহিব আহি পেলাই ইয়াত এন্ট্ৰি কৰিব অক্সিজেনেটেড ব্লাড তাৰ পিছত তলৰ পৰ্চনটোত লেফট ভেন্ট্ৰিকল মিন্স বাও নীললৈকে আহিব আকৌ এনেকে আৰু তা মানে মহাধমনীৰে বেলেগ বেলেগ বডি পাৰ্টলৈকে ওলাই যাব বেলেগ বডি পাৰ্টৰ পৰা আকৌ ভেনা কাভা দুডাল আছে ন ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰা এডালেদি আকৌ ডিঅক্সিজেনেটেড ব্লাড এন্ট্ৰি কৰিব ৰাইট অৰিকুলত মানে হু অলিণ্ডৰ পৰা আকৌ হু নীললৈকে যাব তাৰ পিছত আকৌ এডাল এনেকে ক্লুম ধমনীৰে আকৌ ওলাই যাব বুজি পাইছা সো এতিয়া এই প্ৰসেছটোত আমাৰ ব্লাড হাৰ্টত কেইবাৰ এন্ট্ৰি কৰিছে দুবাৰ এফালেদি আহি এনেকে ওলাই গৈছে আকৌ এনেকে আহি আকৌ এনেকে ওলাই গৈছে দুবাৰ সাৰ্কুলেশন হয় আমাৰ হাৰ্টটোত বুজি পাইছানে এই প্ৰসেছটো প্ৰথমতে হাওফাৰ পৰা অক্সিজেন থকা ব্লাড ইয়াতে আহে ইয়াৰ পৰা ইয়ালৈকে আহে তাৰ পিছত এফালেৰে এনেকে ওলাই যায় আকৌ এনেকে বেলেগ বেলেগ পাৰ্টৰ পৰা অক্সিজেন নাথাকা ব্লাডখিনি আহিব এনেকে ইয়াৰ পৰা ইয়ালৈকে আহিব আকৌ এফালেৰে এনেকে এই ক্লুম ধমনীডালেৰে ওলাই যায় ক্লিয়াৰ সো আই থিংক এই বস্তুখিনি বুজি পাইছা এই পোৰশনটো ভালকে চাবা মই এনেকে ভালকে দেখাইছো স্ক্ৰিনশ্বট মাৰি পেলাই চাবা তেতিয়া ভালকে আকৌ বুজি পাবা ওকে সো পালমিনাৰী ভেইনছ ক্লুম হীৰাৰ কাম আৰু পালমিনাৰী আৰ্টাৰী মিন্স ক্লুম ধমনীৰ কামটো ভালকৈ মনত ৰাখিবা ক্লিয়াৰ সো ভিডিওটো ভাল লাগিলে লাইক কৰিবা সাবস্ক্ৰাইব কৰি থবা চেনেলটো পিছৰ ভিডিওবিলাক পাবা থ্যাংক ইউ